নমস্কাৰ। আমি এটা বৰ সুন্দৰ প্ৰস্তাৱ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ জ্ঞানম ইনষ্টিটিউটৰ ফালৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি অতি সোনকালে এটা ছিকিউৰিটি ট্ৰেইনিং ইনষ্টিটিউট এই কেম্পাছটোতে গোৱালচাপৰি ট্ৰাক ষ্টেণ্ডত যিটো কেম্পাছ আমাৰ আছে তাতে আমি খুলিম। কাৰণ আমি লক্ষ্য কৰিছোঁ যে আমাৰ যিসকল যুৱক যুৱতী তেওঁলোকে নিৰাপত্তাৰক্ষী বা তেওঁলোকে সেনা বিভাগত বা বিভিন্ন ধৰণৰ এলাইড যিবিলাক ফৰ্চেছ আছে সেইবিলাকত তেওঁলোকে নিজকে দেশ সেৱাৰ কাৰণে আগবঢ়াই দিবলৈ ভাল পায় আৰু তেওঁলোকে বহুতে সেই ক্ষেত্ৰত সাফল্যমণ্ডিত হৈছে। ইতিমধ্যে যিহেতু আমি বিভিন্ন জেগালৈ যাব লগা হয়, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত দেখিছোঁ যে আমাৰ যিসকল যুৱক যুৱতী তেওঁলোকে নিৰাপত্তাৰক্ষী হিচাপে খুব সুন্দৰভাৱে কাম কৰি আছে আৰু তেওঁলোকক যথেষ্ট প্ৰশংসা কৰা মই দেখিছোঁ আৰু তেওঁলোক ধন্যবাদৰ পাত্ৰ হিচাপে পৰিগণিত হৈছে। কিন্তু তেওঁলোকে যেতিয়া সেনাবাহিনীত বা অন্য ধৰণৰ তেনেকুৱা যিবিলাক গভৰ্ণমেণ্ট ফ'ৰ্চ আছে তাত তেওঁলোকে যেতিয়া উত্তীৰ্ণ হ'বলৈ যায়, তেওঁলোকৰ শাৰীৰিক সক্ষমতা বা তেওঁলোকৰ যিখিনি ফিজিকেল ফিটনেছ থাকিব লাগে বা তেওঁলোকে যিখিনি অৰ্হতা দেখুৱাব লাগে সেইখিনিত তেওঁলোকে সাফল্যমণ্ডিত হয়। কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় তেওঁলোকে লিখিত পৰীক্ষাত সিমান সাফল্য লাভ কৰিব নোৱাৰে আৰু তেওঁলোকক হয়তো সেই বিষয়ত বাদ দেখুৱাই দিয়া মানুহৰ অভাৱ। গতিকে গোটেই কথাখিনি আমি সামৰি পেলাই অতি সোনকালে চাগে এই বহাগৰ পিছতে আমি আমাৰ এই জ্ঞানম কেম্পাছত এটা ছিকিউৰিটি ট্ৰেইনিং ইনষ্টিটিউট খুলিম। সেই বিষয়ে আমাৰ কাম কাজ চলি আছে আৰু যেতিয়া সম্পূৰ্ণ হ'ব আমি ৰাইজৰ মাজত আকৌ বিতংভাৱে এই কথাখিনি বহলাই তেওঁলোকৰ মাজত মেলি দিম। তেতিয়ালৈকে আমি আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈকে যাচিছোঁ। সকলোৰে জীৱন সুখময় হওক, মধুময় হওক তাৰেই কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ জ্ঞানম ITIখনে যথেষ্ট সাফল্য লাভ কৰিছে। গতিকে এই সাফল্যটো ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ আমি যিখিনি পালোঁ তাৰ কাৰণেও আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু পুনৰবাৰ আপোনালোকৰ জীৱন সফল হোৱাৰ শুভেচ্ছাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিৰ কাৰণে আমি ইমানতে সামৰিছোঁ। আমি ইয়াৰ বিতং বাতৰিলৈ অতি সোনকালে আহিম। নমস্কাৰ।